সোণাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট। বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাৰ দাবী। অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত আজি সোণাৰী নগৰৰ মাজমজিয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে। সংগঠনটোৱে কয় যে প্ৰতি বছৰে বানপানী আৰু গৰাখহনীয়াই অসমৰ লাখ লাখ লোকৰ জীৱন জীৱিকা, কৃষিভূমি আৰু সম্পত্তিৰ ব্যাপক ক্ষতি সাধন কৰি আহিছে। সেয়েহে এই জটিল সমস্যাৰ স্থায়ী সমাধানৰ বাবে বিজ্ঞানসন্মত আৰু সুদূৰ প্ৰসাৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ধৰ্মঘটস্থলীত সংগঠনটোৰ নেতৃবৃন্দই দাবী উত্থাপন কৰি কয় যে শেহতীয়া বানপানী আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক চৰকাৰে উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। লগতে বান গৰাখহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত কৃষকসকলৰ সকলো কৃষি ঋণ সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰো দাবী জনায় সংগঠনটোৱে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক অসমৰ বান আৰু গৰাখহনীয়া সমস্যাৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰি ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ লগতে স্থায়ী সমাধানৰ বাবে তাৎক্ষণিক আৰু ফলপ্ৰসূ পদক্ষেপ গ্ৰহণৰ আহ্বান জনায়। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশক্ৰমে সমগ্ৰ অসমৰ লগতে আমি চৰাইদেউ জিলা সমিতি চৰাইদেউ জিলাৰ সদৰত আমি তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াৰ মূলতে চাৰিটা আমাৰ মূল দাবী আছে যে আজি বান গৰাখহনীয়া আৰু বানপানীৰ সমস্যা আচলতে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে বুলি 1971 চনৰ 12 মাৰ্চ তাৰিখৰ পৰা আচলতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাই আহিছে আৰু বিজ্ঞানসন্মতভাৱে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি বান গৰাখহনীয়া সমস্যাৰ সমাধানৰ ঠাই সমাধান কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু শেহতীয়াভাৱে আপোনালোকে দেখিছে যে আচলতে অসমৰ বিভিন্ন জিলাত আচলতে বানপানী আচলতে গৰাখহনীয়াৰ সৃষ্টি কৰিছিল আৰু এই বানপানীত ক্ষতিগ্ৰস্তসকলক উচিত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আজি এই কাৰ্যসূচীৰ পৰা আমি দাবী জনাইছোঁ। আৰু যিসকল কৃষক আচলতে ঋণ তেওঁলোকে লৈছিল ৰাজ্য চৰকাৰৰ পৰা, এই ঋণ ৰেহাই দিবৰ কাৰণে আমি আজি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰা মূলতঃ এই চাৰিটা দাবীৰে আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আপোনালোকে যে চাই আজি স্বাধীনোত্তৰ কালৰ পৰা চৰকাৰ আহিছে আৰু গৈছে, কিন্তু কোনো এখন চৰকাৰে আচলতে আজি তাৰিখলৈকে বানপানী সমস্যা গৰাখহনীয়া সমস্যা কিন্তু ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা আমি দেখিবলৈ পোৱা নাই। এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক বিষয় অসমৰ কাৰণে, কাৰণ আজি কেন্দ্ৰীয় চৰকাৰ আজি ৰাজ্য চৰকাৰ এই ডাবল ইঞ্জিন চৰকাৰ থকাৰ পাছতো অসমৰ যি সমস্যা আছে বানপানী আৰু গৰাখহনীয়া, এই বানপানী আৰু গৰাখহনীয়া কিয় আচলতে ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে আজি তাৰিখলৈকে বিজ্ঞানসন্মতভাৱে স্থায়ী সমাধানৰ ব্যৱস্থা কৰা নাই। ইয়াত আচলতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আছে পূৰ্বৰ পৰা আমি দাবী জনাই আহিছোঁ। গতিকে আজি তাৰিখত আমি সমগ্ৰ অসমৰ লগতে চৰাইদেউ জিলা সমিতি আমি গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ আৰু অতি শীঘ্ৰে বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগিব আৰু বিজ্ঞানসন্মতভাৱে স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি আজি আমি এই কাৰ্যসূচীৰ পৰা আমি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰলৈ আমি দাবী জনাইছোঁ। আৰু ইতিমধ্যে আমি স্মাৰকপত্ৰ আমি চৰাইদেউ জিলা আয়ুক্ত মহোদয়ৰ যোগেদি প্ৰধানমন্ত্ৰী মহোদয়লৈ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আজিৰ এই কাৰ্যসূচীৰ পৰা স্মাৰকপত্ৰ আমি প্ৰেৰণ কৰিম। সোণাৰীৰ পৰা অভিজিত ভূঞাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক